আজি এই গুৰু বৈদিনাখনে আমাৰ বিশেষকৈ আমাৰ উড়িয়া জনগোষ্ঠীৰ লোকসকলে দণ্ড পূজা পাতে। এইটো আমাৰ এটা ধাৰ্মিক এটা অনুষ্ঠান আৰু আজি এই অঞ্চলত আজি প্ৰায় 60 বছৰৰ ওপৰ হৈছেগৈ এই দণ্ড পূজা তেওঁলোকে পাতি আহিছে। দণ্ড পূজা হৈছে আমাৰ কালিক আৰাধনা কৰা যায়। তেওঁলোকে এমাহজোৰা দিন আজি এই কালিৰ যিখিনি বিভিন্ন ধৰণৰ যি মহৎ এইখিনি তেওঁলোকে নৃত্য প্ৰদৰ্শনৰ যোগেদিয়ে বা তেওঁলোকৰ যোগেদি তেওঁলোকে বিভিন্ন গাঁৱত গৈ পেলাই তেওঁলোকে প্ৰদৰ্শন কৰে আৰু আজি এই মন্দিৰৰ ভাগত আহি পেলাই তেখেতসকলে আজি সামৰণি অনুষ্ঠান কৰে। আৰু ইয়াত ইতিমধ্যে আমাৰ পূজা অৰ্চনা সম্পূৰ্ণ শেষ হৈছে। আপোনাক দেখা পাইছে ইয়াত আমাৰ তেওঁলোকে আজি জীৱন্ত মানুহসকলে আমাৰ যি জুইৰ মাজেদি আপোনালোকে এটা অঙঠা মাজেদি পাৰ হৈছে। তো ইয়াৰ পৰা এটা আমি প্ৰমাণ যে আজিও যে ভগৱান আছে। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত ৭ম আৰু ২য় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।